আজি বৰদলনি কৃষি বিভাগৰ কাৰ্যালয়ত আলু বিতৰণ কৰি থকা সময়তে বৰদলনি আঞ্চলিক ছাত্ৰ সন্থাৰ এটি সজাতি দল উপস্থিত হয়। কাৰ্যালয়ত উপস্থিত হৈ আলু বিতৰণত অৰাজকতা সৃষ্টি দেখা পায় ৰাইজৰ অভিযোগসমূহ বুজ লয় যদিও ক্ষোভত ভাগি পৰে ছাত্ৰ সন্থাৰ সজাতি দলটো। বৰদলনি কৃষি বিষয়াই উক্ত কথা অস্বীকাৰ কৰে যদিও কেমেৰাৰ সন্মুখত মোবাইলত পঠোৱা আধাৰ কাৰ্ড চাই আলু দিয়া বুলি মন্তব্য কৰে বিষয়াজনে। যিসকলে আবেদন কৰিছে সেইসকল প্ৰকৃত কৃষকে নাপায় বীজ, তাক লৈ অভিযোগ আনে বিষয়া কাৰ্যালয়ৰ সন্মুখত। এতিয়াও বিষয়াগৰাকী উপস্থিত হৈ ৰাইজৰ লগতে দল সংগঠনৰ অভিযোগ লয়, কিন্তু এইসমূহ দেখি বা শুনি জিলা প্ৰশাসনৰ লগতে জিলা কৃষি বিষয়াৰ কৰ্তৃপক্ষই কি ব্যৱস্থা ল'ব সেয়া লক্ষণীয় হ'ব। আনহাতে বৰদলনি আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে জিলা বিভিন্ন জাতীয় দল সংগঠনে প্ৰশাসনক উক্ত ঘটনা তদন্ত কৰিবলৈ দাবী জনায়। মানে কি হ'ল, নিজৰ ঘৰতে যিখিনি এপিয়াৰ চহী কৰি পাব লাগে ঘৰতে পাইছে, নিজৰ ঘৰত তাৰপৰা কৰি শ্লিপ দি পঠাইছে, তাৰপৰা মানুহখিনি লৈ গৈছে। আকৌ তেখেতো দোকান মানে উপস্থিত দেখিছোঁ, কিন্তু আকৌ তৎক্ষণাত আকৌ নাইকিয়া হৈ যায়। তেওঁ শেষ হ'ল বুলিও ক'লে এবাৰ আহি যে মোৰ কোৱান্টিটিটো শেষ হ'ল, কিন্তু অলপমান তেখেতৰ কোৱান্টিটি অলপ বেছি গ'ল বুলি মোৰ অনুমান হৈছে দেই। তেখেতে কি হৈছে, তেখেতটো ইনস্পেক্টৰ হয় বাৰু, IC মানে হেৰি হিচাপে কৰি আছে। নহয় নোৱাৰে, তেখেতেও বেনিফিচিয়াৰী আছে, মই এনেকৈ যেনেকৈ বনাইছোঁ। বেনিফিচিয়াৰী এনেকুৱা ধৰণৰ হয়, আমি বেনিফিচিয়াৰী প্ৰস্তুত কৰিলেও গোটেই বেনিফিচিয়াৰীখিনিয়ে দিয়া সম্ভৱ নহ'বও পাৰে, কিন্তু তথাপিও আমি প্ৰিপেয়াৰ কৰিছিলোঁ আবেদন নিবেদনৰ ওপৰত ভিত্তি কৰি। সেইটো কাৰণে এতিয়া আমাৰ মূল বিষয়া মানে কৃষি উন্নয়ন বিষয়া, তেখেত হ'ল এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ। তেখেতে গোগামুখত পাইছেহি, তাৰপৰা ইয়ালৈ আহিম বুলি কৈছে। ৰুবৰ কাৰণে দিয়া হৈছে। নাই, সেইটো নহয়। আলুটো সাধাৰণতে হয়তো 1% মানুহে মিছইউজ কৰিব পাৰে, কিন্তু সাধাৰণতে আলুকেইটা ৰুৱে বাৰু। নাই, সেইটো হয়, সেইটো সমূহীয়াকৈ লৈ গৈছে। সেইটো হয়তো কোনোবাই সমূহীয়াকৈ 4-5 জনৰ লৈ গৈছে। আৰু আমাৰ এটা এনেকুৱা হৈছে, এতিয়া আমাৰ মোৰ ক্ষেত্ৰত এতিয়া সেইটো প্ৰযোজ্য নহ'ল বুলিয়ে ক'ব পাৰি। কি কাৰণে যে আলুটো আমি 3 বিঘাৰ কাৰণে একেজনক দিব পাৰোঁ, কিন্তু আমি ৰাইজৰ মানে বিপুল মানে আবেদন নিবেদনৰ ওপৰত মানে ভিত্তি কৰি আমি পৰিমাণটো কমাই হ'লেও কেনেকৈ ৰাইজক অকণমান সকাহ দিব পাৰোঁ সেইটোৰ ওপৰত মানে গুৰুত্ব দিয়াৰ কাৰণে আমি এই 3 বিঘা প্লটটো কাৰোবাৰ 1 বিঘা হয়তো কাৰোবাৰ কাৰণে একথাও গৈছে, উপায় নাই। কাৰণ ইমান মানে মানুহে ফোনতে হওক বা কাগজে পত্ৰে হওক আবেদন নিবেদন কৰি থৈছে, সেইটো কাৰণে আমি কমাই মেলি হ'লেও তাৰমানে দিবলৈ ফোন মানে কি নহয়, ফোনত যোগাযোগ কৰে, তেনেকুৱা ধৰণৰ কথা। নহয়, এতিয়া এনেকুৱা হয়, ফোনেদি আবেদন কৰাৰ পিছত আমাৰ আধাৰটো ধৰি লওক দিলে যে আপোনাৰ বেনিফিচিয়াৰী বনাব লাগে যদি আধাৰটো দিয়ক, তেনেকুৱা ধৰণে মানে কোৱা হয়। আৰু তাৰপিছত আকৌ নিজেও উপস্থিত হয়, সেই ধৰণৰ কথা। তো বিষয়াগৰাকীৰ তেখেতক আমি যেতিয়া সোধা পোছা কৰিছিলোঁ বা আমি বিষয়াগৰাকীয়ে জানিব চেষ্টা কৰিছিলোঁ যে যিসকল শুদ্ধ কৃষকসকলে এই ক্ষেত্ৰৰ পৰা বঞ্চিত হৈছে কিয়, তেখেতলোকৰ যি প্ৰাপ্যৰ পৰা তেখেতলোক বঞ্চিত হৈছে কিয়, তেখেতৰ লগত আমি আলাপ আলোচনা কৰোঁতে বিষয়াগৰাকীয়ে তেখেতে যিসমূহ কথা আমাৰ আগত তেখেতে প্ৰকাশ কৰিছে, আমি অতি দুখেৰে আমি জনাব বিচাৰিছোঁ। কিয়নো তেখেতে মানে এনেধৰণে প্ৰকাশ কৰিছে যে তেখেতক ফোনযোগে যদি কোনোবাই তেখেতক ফোনযোগে যোগাযোগ কৰিও যদি কয় যে মোক আলু লাগিব বা মোক মটৰ লাগিব, তেখেতে মোক বোলে আলু 4 বেগ লাগিব, তেনেকৈ ক'লেই তেখেতে বস্তুটো তেখেতলোকলৈ দিয়াৰ বাবে তেখেতে ব্যৱস্থা কৰি দিয়ে। কিন্তু যিসকল কৃষকে আহি এই অফিচত 9 বজাৰ পৰা অফিচ খোলাৰ পৰা তেখেতলোকে দিনত 2-1 বজালৈকে যিসকলে ৰৈ আছে, সেই কৃষকখিনিক কিন্তু বঞ্চিত কৰি, শুদ্ধ কৃষকসকলক বঞ্চিত কৰি তেখেতলোকে এই ফোনযোগে যাৰ লগত তেখেতলোকে যোগাযোগ কৰে আৰু তেখেতলোকে বস্তুসমূহ ইয়াৰ পৰা দিছে বুলি আমি জানিব পাৰিছোঁ। সেইবাবে আমি কৈছোঁ যে অসম চৰকাৰখনক আৰু বিভাগীয় কৰ্তৃপক্ষক আমি বিভাগীয় মন্ত্ৰীগৰাকীক আমি দাবী জনাব বিচাৰিছোঁ যে ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে, আৰু যিসকল শুদ্ধ কৃষকসকলে তেখেতলোকৰ প্ৰাপ্যসমূহ পাবই লাগিব। আৰু তেখেতলোকৰ লগত ছাত্ৰ সন্থা পৰিয়ালটো সদায় আছে, আৰু এই কৃষকসকলৰ ন্যায়ৰ বাবে ছাত্ৰ সন্থাই গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ল'বলগীয়া হ'লে হাতত ল'ব বুলি আমি আজি ইয়াতে ঘোষণা কৰিছোঁ। যোৱা বছৰ এপ্লিকেশ্যন দিছিলোঁ, আকৌ এতিয়াও এপ্লিকেশ্যন দিয়া হৈ আছে আজি এমাহৰ আগতে, কিন্তু আমাৰ গাঁৱৰ মানুহকেইজনী আহি নাই পোৱাহি। পালেহি মানে দিয়ে নে নিদিয়ে নে, এতিয়া মইতো কি বুলি কয় ৰখি আছোঁ ইয়াতে। শেষেই কৰিলে এতিয়া আমাৰ গাঁৱৰ মানুহ মানে ওচৰ কেইখন গাঁও মানুহ নাই পোৱা।
এতিয়া ক'ৰ মানুহ আহি লৈ গৈছে কোৱা হয় যোৱাৰ পিছত দুবাৰ তিনিবাৰ আহি গধূলিলৈকে ৰখিও নাপালোঁ আলু দি দিছে যে ফোন কৰিলে পায় আমি আকৌ হেৰি কি বুলি কয় খেতি কাগজ কিবা কাগজ দি মেলিও মানে দুবাৰ তিনিবাৰ গধূলিলৈকে ৰখিও আলু নাপালোঁ তাৰপৰা এতিয়া আজিও আহি আছোঁ এতিয়া আলু পাওঁ নে নাপাওঁ নে নাজানো পাতিছিলোঁ তাৰপৰা কৈছে আজি কাগজ দিয়াখিনি বোলে দিয়া নাযায় মই বোলো আমাৰ গাঁৱৰ মানুহ কেইজনী মানে বোলো আজি এমাহৰ আগতে কাগজ দি থৈছে সেইখিনিয়ে পাবনে নাপায় এতিয়া পায় নে নাপায় নে নাজানো গোগামুখৰ পৰা ললিত শইকীয়াৰ ৰিপৰ্ট IMB 365 অসমী বৰদলনি কৃষি বিভাগৰ কাৰ্যালয়ত চৰকাৰী আলু বীজ বিতৰণত অৰাজকতা